হয়, অসমৰ ফুটবলৰ কিংবদন্তি গিলবাৰ্টছন চাংমাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ আদি সদৌ গুৱাহাটী ছাত্ৰ সন্থা, ক্ৰীড়া সাংবাদিক সন্থা আৰু কাহিলীপাৰা অঞ্চলৰ বিভিন্ন সংগঠনে একেলগে আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। প্ৰথম কথা, গিলবাৰ্টছন চাংমালৈ আমি সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জনালোঁ। গিলবাৰ্ট দাৰ কথা ক'লে আচলতে অন্ত নাই। আমি সৰুৰ পৰা গিলবাৰ্ট দাৰ খেলা চোৱাৰ আমাৰ সৌভাগ্য হৈছিল। যেতিয়া টিভি অহা নাছিল তেতিয়া ফুটবল মানে কি, বৰদলৈ ট্ৰফি, ইণ্ডিপেণ্ডেঞ্চ ডে, ITPL, দুগৰচিল, এইবিলাকে খেলা। আৰু বৰদলৈ ট্ৰফি আকৰ্ষণটোৱে বেলেগ আছিল। তেতিয়া বৰদলৈ ট্ৰফি চাবলৈ মানে ষ্টেডিয়াম ঠাহ খাই পৰে মানুহে। আৰু এটা দৃশ্য আমাৰ এতিয়াও মনত আছে যে শ্বিলঙৰ পৰা শাৰী শাৰী জীপবোৰ আহে। আপুনি উলুবাৰী চাৰিআলিৰ পৰা ষ্টেডিয়ামলৈ কেৱল শাৰী শাৰী জীপেই পাব। তাত শ্বিলঙৰ পৰা ৰাইজ নামি আহে, ষ্টেডিয়ামৰ ভিতৰে বাহিৰে ৰাইজ। আৰু মোৰ এতিয়াও মনত আছে, আপোনালোকে ষ্টেডিয়ামৰ পিছফালে চাব, এটা পানীৰ টেংকি দুটা আছে পাহাৰখনত। পানীৰ টেংকিৰ ওপৰতো মানুহ থিয় হৈ খেলা চায়। কাৰ খেলা চায়? গিলবাৰ্ট দাৰ খেলা চায়। আৰু গিলবাৰ্ট দাৰ এটা সুকীয়া প্ৰতিভা আছিল, তেখেতৰ সুকীয়া শৈলী আছিল, ভৰিত যাদু আছিল এটা। আৰু সেই গিলবাৰ্টছন চাংমাৰ খেলা চোৱাৰ মোৰ সৌভাগ্য হৈছিল। গিলবাৰ্ট দাৰ কথা কোৱাৰ মোৰ যোগ্যতাও নাই, মোৰ ধৃষ্টতাও নাই, কিন্তু আমাৰ সৌভাগ্য হৈছিল যে আমি গিলবাৰ্ট দাৰ খেলা চোৱাৰ আমাৰ সৌভাগ্য হৈছিল। আৰু তেনে এগৰাকী প্ৰতিভাৰ অধিকাৰী, তেনে এগৰাকী সুকীয়া শৈলীৰ অধিকাৰী গিলবাৰ্ট দা আমাৰ মাজৰ পৰা নোহোৱা হ'ল। মোক যদি ব্যক্তিগতভাৱে মানে ক'বলৈ কয়, ডাঙৰ ডাঙৰ প্লেয়াৰৰ কথা আমি সকলোৱে দেখি আছোঁ। এতিয়া টিভি খোলাৰ লগে লগে বিশ্বৰ সকলো ভাল ভাল তাৰকা আমি ফুটবল খেলুৱৈ আমি দেখিবলৈ পাওঁ। কিন্তু সেই সময়ৰ কথা যদি ভাবোঁ যে আমাৰ গিলবাৰ্ট দা আমাৰ অসমৰ পেলে বুলি ক'ব পাৰি। সেই সময়ৰ যদি কথা ক'বলগীয়া যায়, আৰু সেই গিলবাৰ্ট দাৰ সেই শৈলী, সেই প্ৰতিভাই, তেখেতৰ ভৰিৰ যাদুকৰী বিদ্যাই সমগ্ৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ নতুন প্ৰজন্মৰ খেলুৱৈসকলক আকৰ্ষিত কৰিছিল, ক্ৰীড়াপ্ৰেমী ৰাইজক আকৰ্ষিত কৰিছিল। গিলবাৰ্ট দা আমাৰ মাজত পৰা নোহোৱা হ'ল, কিন্তু গিলবাৰ্ট দাৰ যি চিন্তা, তেখেতৰ যি ক্ৰীড়াসুলভ মনোভাৱ, তেখেতৰ যি নিৰহংকাৰী মন, তেখেতৰ যি নিৰহংকাৰী আচৰণ, সি সদায় আমাক উদ্বুদ্ধ কৰি থাকিব। আৰু তেখেতৰ এই চিন্তাই আমাক সদায় সেই সকলো কথা আমাৰ হৃদয়ত সদায় জীপাল কৰি ৰাখিব। গিলবাৰ্ট দা আমাৰ মাজত নাই, আমি অসমীয়া এটা সম্পদ হেৰুৱালোঁ। প্ৰসিদ্ধ জনপ্ৰিয় ফুটবল খেলুৱৈ আছে। প্ৰথমতে নামটো গিলবাৰ্টছন চাংমাৰ নামটো, আৰু ব্যক্তিগতভাৱেও জনৰ লগত এটা মই নিজেই লৈ গৈছিলোঁ, ঘৰৰ পৰা লৈ যাওঁ। যেতিয়া লৈ গৈ যেতিয়া বিভিন্ন পাগল ক্ৰেজ, আপোনাৰ নামটোৱে শুনি আছিলোঁ, ৰেডিঅ'ত আপোনাৰ নামটোৱে শুনি আছিলোঁ, আজি দেখিলোঁ বুলি মানে পঢ়িতে সমুদ্ৰতাও আছে, সমুদ্ৰও আমি যিখিনি আছোঁ। মই গতিকে সেই ফুটবল এইবিলাকত খেলোঁতে কি ক্ৰেজ আছে মই নাজানো, কিন্তু আমাৰ কাহিলীপাৰাৰ নিবাসী, গাঁৱৰ কৃষ্ণনগৰ থাকে। মোহন বাগান ইষ্ট বেংগল টপ, সেই সময়ত সোণালী দিন, 2 বছৰৰ শ্ৰেষ্ঠ স্ক'ৰাৰ, শ্ৰেষ্ঠ খেলুৱৈ। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লোভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।